প্ৰাচুৰ্যৰ মৰমৰ হাৰমনিয়ামখনো উদুৱাই নিছিল বানে। প্ৰাচুৰ্যৰ মৰ্মবেদনা প্ৰকাশ পাইছিল প্ৰতিদিন টাইমৰ জনপ্ৰিয় অনুষ্ঠান অভিমতত। মুম্বাইৰ পৰা আহি হাৰমনিয়ামখন লৈ প্ৰাচুৰ্যৰ ঘৰত উপস্থিত হ'ল অংগৰাগ পাপন মহন্ত। নামটো প্ৰাচুৰ্য প্ৰতিম গগৈ। পানী অহাৰ দিনা তুমি কি কৰি আছিলা? ভবা নাছিলো এনেকে পানী হ'ব বুলি। তাৰপিছত মই নিজৰ গানৰ বস্তু বা বাদ্যযন্ত্ৰবোৰ হেৰি কৰিবলৈ নাপালোৱে। হাৰমনিয়াম চব পানীত গুচি গ'লগৈ। তুমি গান গোৱা নেকি? গান গোৱা? তোমাৰ হাৰমনিয়াম আছিলে? ঢোল নেগেৰা চেগেৰা চব আছিলে, এইবোৰ চব গুচি গ'ল। লিংকটো বড়ো বন্ধুৱে মোক পঠিয়াইছিলে হা, মই লিংকটো দেখি নিতুমণিক ফোন কৰিলোঁ। মই বোলো এইটো কাৰ ক'ত বোলো ক'ৰ কি কথা ফোন নাম্বাৰ ওলাই দিব পাৰিবা নেকি? তাৰপিছত দেউতাকৰ নম্বৰটো ওলাই দিলে। তাৰপিছত হাৰমনিয়াম এটা গুৱাহাটীৰ পৰা সেইটো দিছোঁ আৰু ভালকৈ বজাব লাগিব, শিকিব লাগিব। খালি এতিয়া বেছিকৈ ভালকৈ বজাব লাগিব আগতকৈ, হয়নে? বেছি মূল্যটো বুজিব লাগিব, কিমান ক্ষতি হৈছে মানুহৰ। হাৰমনিয়ামখনত সুৰ তুলি প্ৰশান্তি লাভ কৰিছিল নিমাইজানৰ প্ৰাচুৰ্যই। ঢোল নাগাৰা হাৰমনিয়ামেৰে সুৰ তুলি শান্তিৰ গীত গাইছিল প্ৰাচুৰ্যই। পিছে হঠাৎ অহা অশান্ত বানে ভংগ কৰিছিল শান্তি। ঘৰৰ আন আন সামগ্ৰী তছনছ কৰা দুখবোৰতো আছেই। সপ্তম শ্ৰেণীৰ ছাত্ৰজনৰ বাবে সবাতোকৈ দুখৰ কথাটো আছিল মৰমৰ হাৰমনিয়ামখন নষ্ট হৈ যোৱাটো। মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ অনুষ্ঠানত ছাত্ৰজনৰ মনোভাৱে চুই গৈছিল পাপনৰ হৃদয়ক। সেয়েহে বানাক্ৰান্তৰ মাজলৈ সাহায্য বিতৰণৰ বাবে যোৱা পাপন ঢপলিয়াই গ'ল প্ৰাচুৰ্যৰ ঘৰলৈও। লগত গ'ল সহধৰ্মিনী আৰু পাপনৰ ভালেমান অনুৰাগী। এইবোৰ গোটেইবোৰ ল'ৰা ইয়াৰে আমি বিভিন্ন গ্ৰুপ, এইটো এটা গ্ৰুপ হয়নে? কেইদিনমান হ'ল ইহঁতি 15 দিনমান আমাৰ 15-20 দিনৰ পৰা ইহঁতি কৰি আছে। বিভিন্ন গ্ৰুপে বিভিন্ন জেগাত কৰিছে। সেয়া শ্বেতা ইহঁতৰ তাই গোটেইখন চলাইছে। মোৰ পৰিবাৰ কামটো সদায় চলি আছিল। ইহঁতক এটা মাত দি যাওঁ বুলি আহিলোঁ। গোটেইখিনি ল'ৰাই যিখিনি একেবাৰে দিন ৰাতি য'ত কৰিছে কাম। এই লিংকটো ভিডিঅ'ত দেখিলোঁ। এইটো পোৱালিটোৰ তাৰ হাৰমনিয়ামটো নিতুমণিৰে মই কিবা এটা কোনোবাই পঠিয়াইছিলে মোক। দেখি পেলাই অকণ বেয়া লাগিল। হাৰমনিয়াম উঠি কেনে কান্দি কান্দি গৈ আছিলে। গতিকে মই বোলো খোলো বজাই পেটে মই খোল এটা পাৰিলে পঠিয়াম পিছত। सबको बहुत चोट पहुंच रही है देख के, और हमारे बहुत सारे यहाँ के लोकल जो लड़के हैं उन्होंने आगे बढ़कर हाथ बढ़ाया हमारे साथ मिलके। हम उनके साथ हमारे वॉलंटियर्स हैं और हम लोग बहुत जगह जितनी भी जो भी हेल्प कर सकते हैं वो करेंगे, कर ही रहे हैं। পাপনে হাৰমনিয়ামৰ কিছু কথা বুজালে কিশোৰজনক। পাপনৰ সন্মুখতে প্ৰাচুৰ্যই বজালে হাৰমনিয়ামখন। বানৰ বিভীষিকাৰ মাজতে এগৰাকী জনপ্ৰিয় শিল্পীৰ সান্নিধ্য লাভ কৰি আপ্লুত প্ৰাচুৰ্য আৰু অভিভাৱক। মোক এখন ধুনীয়া হাৰমনিয়াম এখন গিফ্ট কৰি থৈ গৈছে। মোৰ বহুত ভাল লাগিছে। তেখেতো আমাৰ ঘৰলৈ অহাৰ কাৰণে তেখেতক বহুত ধন্যবাদ দিছোঁ। তেখেতে কৈছে যে পূজাত আহিব, মোক 3টা গান তেখেতৰ ৰেডি কৰি থ'বলৈ কৈছে আৰু হাৰমনিয়ামখনো খুব ধুনীয়াকৈ বজাবলৈ কৈছে। ভাষা নাই, এনে এজন মহান শিল্পী জুবিন দাৰ পিছতে তেখেত বুলি আমি অনুভৱ কৰোঁ। তেখেত আজি নিমাইজান গাঁও, মোৰ ঘৰলৈ নহয়, নিমাইজান গাঁৱখনলৈ আহি যে তেখেতে আমাৰ বুজ ল'লে, এইটো এটা খুব সৌভাগ্যৰ কথা বুলি আমি ভাবি লৈছোঁ। ল'ৰাটোৰ যি প্ৰতিভা তেখেতে দৃষ্টি ৰাখিম বুলি কৈছে। 3 মাহৰ পিছত তেখেত আহিম বুলি কৈছে। এটি অভিমতৰ অনুষ্ঠান হৈছিলে, সেই অভিমতৰ অনুষ্ঠানতেই এই আমাৰ প্ৰাচুৰ্য প্ৰতিমৰ নিউজটো প্ৰকাশ পাইছিলে। আচলতে আমাৰ কাৰণে খুব সৌভাগ্যৰ কথা। টাইম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত দাই আমাৰ লগত যোগাযোগ কৰিছিলে যে কালিলৈ নিতুমণি শইকীয়া আহিব, অভিমত অনুষ্ঠান এটা হ'ব, তোমালোকে তাত অকণমান গাঁৱৰ ৰাইজ যিসকল থাকে গোট খুৱাই থ'বা বুলি কৈছিলে। আৰু মই সেইমতে গোট খুৱাই থ'লোঁ। পাছদিনাখন সম্প্ৰচাৰ হ'ল। সম্প্ৰচাৰ হোৱা নিশা 12 বজালে আমাৰ লগত যোগাযোগ কৰিছিলে। প্ৰাচুৰ্যৰ দেউতাকৰ নাম্বাৰটো লাগে, আমি তেখেতৰ নাম্বাৰটো দিছিলোঁ। তেখেতৰ নাম্বাৰটো দিয়াৰ পিছত জানিব পাৰিছিলোঁ যে অংগৰাগ পাপন মহন্ত ছাৰ আহিব, ইয়ালৈ আহি তেখেতক এখন হাৰমনিয়াম গিফ্ট কৰিব। বিগত 20টা দিনে বানপীড়িতৰ মাজত কাম কৰি আছে টিম পাপনে। প্ৰায় 80জনীয়া দল এটাই বানাক্ৰান্ত সহায়ৰ বাবে কাম কৰি আছে উজনি অসমত। তাৰ মাজতেই মুম্বাইৰ পৰা আহি বানবিধ্বস্ত এলেকালৈ ৰাওনা পাপন। অতদিনে দুৰ্গম এলেকাত কাম কৰি অহা সদস্যসকলক লৈ গ'ল প্ৰাচুৰ্য প্ৰতিম গগৈৰ ঘৰলৈও। এইখিনি জেগালৈ মানুহ নাহে, তাৰমানে হাইৱে গুচি যায়। বিভিন্ন গ্ৰুপে কৰি আছে আমাৰ 12-14টা গ্ৰুপ, সেই মিলি 70টা ল'ৰা ছোৱালী কণ্টিনিউৱাছ চলি আছে আৰু 15 দিনৰ পৰা।
নিমাইজানকে ধৰি বিভিন্ন অঞ্চলত প্ৰয়োজনীয় সামগ্ৰী বিতৰণ পাপনৰ স্থানীয় ৰাইজৰ সৈতে কৰে মত বিনিময় ক'লে এই সহায় যথেষ্ট নহয় ভয়ানক সংকটৰ পৰা মুক্ত কৰিবলৈ ব্যাপক হাৰত চলিব লাগিব সমূহীয়া সাহায্য অভিযান ইয়াত যেনেকুৱা ক্ষতি হৈছে আমাৰ টিমে এইটো নোৱাৰিব চ' এটা এনেই এটা গুহাৰি দিয়া নিচিনা এটা মই ভিডিঅ' দিওঁতে তেওঁলোকে কণ্টেক্ট কৰিলে তেওঁলোকে নিজৰ বাবেও কৰি আছে এতিয়াও দুৰ্দশা আঁতৰা নাই শিৱসাগৰবাসীৰ বহু অঞ্চলৰ দৰে দৰিকাপাৰ খাটপথাৰ পানীৰ মাজত সহজে ঢুকি নোপোৱা স্থানত উপস্থিত ফটো সাংবাদিক মুস্তাকসহ সাংবাদিক মুজাকিৰ আহমেদ দুখ লগা ছবি প্ৰকাশৰ পাছতেই এই অঞ্চলত উপস্থিত নীলাম কাকতিৰ নেতৃত্বত এটা দল চলালে সাহায্য অভিযান বিতৰণ কৰিলে সামগ্ৰী ভিডিঅ' জাৰ্নেলিষ্ট মুস্তাকৰ সহযোগত মুজাকিৰ আহমেদৰ ৰিপৰ্ট প্ৰতিদিন টাইম